हेलो এতিয়া একদম বিয়ালে উলাই মেলি ৰেডি এফালে আমাৰ নবু আহি পালেহি হাই তাৰপিছত এইফালে হাই আমাৰ উদ্দীপনা এফালে বুলি আৰু ডেটা আহিছে হেয়া একেলগে যাম বুলি ৰৈ দিলো আৰু এতিয়া মই যোৱাই নাই ৰাতিপুৱা পৰা মৰহে গৈ আছে এতিয়া বিয়া ঘৰ আহি পাই গলোহি এইফালে ডেকোৰেশ্যন তাৰপিছতে আলহীবোৰ আহি আছে কিন্তু ৰাস্তাবোৰ মানে ভালকৈ চিনি পোৱা নাই যে অকমান ভিতৰলে হয় বাহঁতৰ ঘৰটো আহি পাইছোহি ৰেডি হোৱাই নাই আচলতে ভালকৈ কি বুলি কয় টাইম লাগে আৰু এফালে হনক উলিয়াই আছে মেকআপ কৰিয়ে আছে হোৱাগৈ নাই আয়তীয়ে দেৰিকৈ উলিয়াই দিছেহে এতিয়া আপোনালোকক দেখুৱাওঁগৈ ব'লক এইফালে মেইন এন্ট্ৰেন্সটো বেলুনেৰে অকমান সজাই দিয়া হৈছে আৰু সেইফালে কইনা বহিবলৈ ধুনীয়াকৈ আৰু ষ্টেজ ৰেডি কৰি থৈছে এতিয়া আলহীবোৰ বৰকৈ অহা নাই ইফালে দেতাহঁত বহি আছে নিচা পিহু আৰু ইফালে বহিছে দুজনী ভতিজা আৰু বৌ এয়া হৈছে কইনা বহাৰ ঠাই বৰ্তমান কেমেৰামেনৰ বস্তুৰে ভৰ্তি হৈ আছে এইফালে হনহঁতৰ স্কুলৰ টিচাৰসকল আহিলে আৰু ডেকোৰেশ্যনটো খুব ধুনীয়া হৈছে অকণমান আপোনালোকক দেখুৱাই দিছোঁ মইহে ওলাই মেলি আহিলোঁ এইফালে বাও ওলোৱা নাই ভনীও ওলোৱা নাই মানে এতিয়া যিহেতু হোৱাই নাই ৰেডি হনক মেকআপ কৰিয়ে আছে হোৱাগৈ নাই এইফালে চব বিজি আৰু এয়া এইবোৰ মই ডিছবোৰ আইটেমবোৰ মানে পিছত দেখুৱাম দেই আপোনালোকক এইফালে আলহীবোৰ অহা যিহেতু ষ্টাৰ্ট হৈছে এতিয়া হনয়ে মেকআপ আধা কৰাকৈ ওলাই আহিলে মাত লগাবলৈ এইফালে দেউতা বহি আছে পিহুক লৈ এয়া মাও চফ দি আছে এইফালে নিচাহঁত আপাহঁত এয়া এইফালে মেকআপ কৰি আছে দাদা ঘৰ ক'ত মোৰ ৰংঘাচালি ধুলিয়াপাৰ নাম অচিন্তা দাস হয় এইফালে মানে আধা কৰা হৈ আছে হোৱা নাই এতিয়ালৈকে হেয়াৰ ষ্টাইলটো দিমা মানে মেকআপ কমপ্লিট হৈ গ'ল এয়া কইনা জুৱেলাৰীখিনি পিন্ধাবলৈ আছে তাৰপিছতে এইফালে বৰমাক হাই কৈ দিয়ক এইফালে পেহীয়েক ওলোৱা নাই পিছে ফুল ছিঙি আছে এতিয়া খানা ষ্টাৰ্ট কৰিছে আৰু লাহেকৈ তাৰপিছতে এইফালে কেটাৰিং গ্ৰুপ বান্ধোন তেওঁলোকে আজি হেৰি কৰিছে এয়া চালাড এইটো পোলাও এইটো দালিটো মিক্স ভেজ চিলি ফিছ মটন কাৰী চিকেন কাৰী পনীৰ ঔটেঙা আচাৰ এইফালে বান্ধোন কেটাৰিং গ্ৰুপ আজি কৰি আছে তাৰপিছত এইফালে ভিনদৈ প্ৰথমতে খাই ল'লে দেই মালিকে এয়া ৰেডি হৈ আহিলে এজন কেমেৰামেন ফটো মাৰিবলৈ লৈছে এতিয়া কইনাও ৰেডি হৈ আহিলে আৰু এতিয়া আলহীও আহিবলৈ ষ্টাৰ্ট হৈছে বহুখিনি ভিৰ হৈছেগৈ বাহঁতৰ লগৰ ষ্টাফো আহিছে এয়া হয় নি কৰিবতো লাগিবই নকৰিলে খাইবই লওকচোন বাহিৰকে দিবই লাগিব অঁ হয় নি বাহিৰকে কালি নিদিলা ন আজি দুপিনি দিয়া হ'ব হ'ব তই পাৰিলো একো নহয় ধৰা পাৰিলো পালিবা আহিলে কোৱা কোৱা আকৌ কিবা এটা কোৱা আকৌ আহি আছে এতিয়া তোমাৰ ল'ৰা থকা হ'লে তোমাৰ ল'ৰাও এতিয়া হ'ল ছোৱালী হোৱা হ'লে এতিয়া হ'লহেঁতেন নহয় বিয়া ন সেইটোৱে সমান বুজা এটা বাঢ়িলেহেঁতেন আৰু সেইটো মানে ৰক্ষা পালা আৰু সেয়া এইফালে কইনা বহি আছে তাৰপিছতে এইজনী আমাৰ কুইন আহিলে দাদা ক'ত দাদা খাবলৈ দাদা আগবাঢ়িলে বোলা আমি খাবলৈ যাওঁ বোলা খালি মই খালোঁ দেই এনেই তাইক থৈ আহোঁগৈ মানে অকলে অকলে যাবলৈ বেয়া পাইছে বিয়া খাবলৈ আহিলে সেয়া যোৱা এইজনী আমাৰ কইনাজনী আজি যে তাইক খুব মৰম লাগিছে আৰু মই যে পিছত ভিডিঅ' একেবাৰে কৰিব নোৱাৰিলোঁ কাৰণ পূৰা লাউড মিউজিক লাগি আছিলে খাই বৈ এতিয়া আজৰি
কৰি এতিয়া যায়গৈ বোলে। এইফালে আচুবা আৰু দিয়ন দনা ভিনদেউ জানো কোনফালে থাকিলে। মানুহ বহুত আহিছে, সকলোৰে লগত বাৰু ভিডিঅ'হে কৰা হোৱা নাই, মানে সময় যাৰ লগতে পাইছোঁ আৰু কৰিছোঁ। এইফালে পম্পী বৌ আৰু আবিৰ বেটা। এতিয়া গধূলি যিহেতু অকণমান ঠাণ্ডাও পৰিছে, পিহুক টুপি জেকেট পিন্ধাই দিছোঁ। এইফালে আবিৰৰ লগত খেলি আছে কিবা কিবি। আৰু টুপু মাইনাক যে আজি এতিয়াহে দেখুৱাইছোঁ আমাৰ তাই ক'তনো আছিলেগৈ। আৰু অৱশ্যে যেতিয়া তেতিয়া ভিডিঅ'ও মানে কৰা হোৱা নাই, কামতো বিজি থকা হৈছে যে। পিহুৰ আকৌ অকণমান গাটো আজি বেয়া, সেইকাৰণে মনটো মাৰি মাৰি আছে। দুপৰীয়া অকণমান জ্বৰ উঠিছিলে, দৰৱ চৰৱ খুৱাই মেলি এতিয়া অকণমান এই আবিৰৰ লগত খেলা ধূলাত মানে লাহেকৈ লাগিছে আৰু। ইফালে আকৌ হনৰ স্কুল ফ্ৰেণ্ডছ আহিছে, তাই পূৰা মানে চেলফি মৰাত বিজি। এয়া ধুনীয়াকৈ চেলফি পইণ্ট এটাও বনাইছিলে নহয়, মই কিন্তু ইয়াতে যে ফটো একপি মৰাই নহ'ল আৰু ভিডিঅ'ত এতিয়াহে তুলিলোঁ। ওচৰৰ বৰমাক বৌয়েকহঁতে খুৰীয়েকহঁতে নাচি আছিলে, মোকো অকণমান নাচিবলৈ ক'লে আৰু হনকো ক'লে। এতিয়া আমিও মানে অকণমান ফূৰ্তি কৰিলোঁ আৰু আগদিনা যিহেতু মই যাবই নোৱাৰিলোঁ পিহুৰ গাটো বেয়া হোৱাৰ বাবে। মানে মূৰত তেল দিয়াৰ কথা কৈছোঁ, মূৰত তেল দিয়াৰ দিনাহে বেছি মানে ফূৰ্তিটো হয়। সেইকাৰণে আজিয়ে অকণমান ফূৰ্তি কৰিলোঁ আৰু চবেই নাচি বাগি। হনৰাণীৰ বিয়া বুলি মা আৰু বায়ে ফটো মাৰিবলৈ লৈছিলে, মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। বাক যে আজি একেবাৰে দেখুৱাই হোৱা নাই, তাইও মানে কামত বিজি হৈ আছে, ময়ো বিজি হৈ থাকিলোঁ। সেইকাৰণে এতিয়া পিহুৱে গাটো অকণমান ভাল পাইছে নেকি, তাই মানে লাহেকৈ গান শুনি শুনি চবকে নচা দেখি গাটো অকণমান হিলাইছে আৰু ময়ো তাইক অকণমান মানে নাচিবৰ কাৰণে এনেকৈ নাচি দেখুৱাইছোঁ। সেয়াই আৰু গাটো ভাল নাছিলে যে এতিয়া ভাল পাইছে আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰো মানে দেখিছে, তাই অকণমান নাচিছে আৰু। এইফালে নিজৰ বিয়া খানা কেনেকুৱা লাগিছে হনক? এইটো লগাইলে এনেকুৱাডাল ধুনীয়া লাগিছে। চেলাউৰি ওপৰতে লগাই লগাই আইলেছ বা কেনেকুৱা লাগিছে? এয়া মালিকনীয়ে খাইছেহে দেই, প্ৰথম খাইছে। এইফালে ভণ্টি কেনেকুৱা লাগিছে? এই মেকআপ কৰিলে 500 টকা নিদিলে মই দিব লাগিব। মই জানো নহয়, যিমান বহি আছে নাই। তোমাৰতো ফ্ৰী, মই আগতে ডিল কৰিছিলোঁ। এতিয়া খাই বৈ আজৰি হ'ল, আমি এতিয়া যাবলৈ লৈছোঁ। আহা। ভিডিঅ'টোৰ শেষত আমাৰ দুইজনীৰে ৰীল এটা আপোনালোকলৈ আগবঢ়াইছোঁ। ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, ধুনীয়া ধুনীয়া কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটোত যদি আপুনি প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি থবলৈ নাপাহৰিব। অ'কে বাই।